হাউলিৰ অতি পুৰণি শিক্ষানুষ্ঠান শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীনস্থ খেলপথাৰক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু এটা অঞ্চলৰ ৰাইজৰ মাজত বাকযুদ্ধ হোৱাক লৈ অঞ্চলটোৰ কিছু অংশ ৰাইজে আজি খেলপথাৰখনত সমবেত হয়। সুদূৰ শিলাপাকুৰি অঞ্চলৰ ক্ৰীড়াৰ বাবে এই খেলপথাৰখন আছিল একমাত্ৰ খেলপথাৰ। কিছুদিন আগলৈ সকলো ঠিকেই আছিল, কিন্তু হঠাৎ বিদ্যালয়খনে গৃহ নিৰ্মাণৰ অনুদান হিচাপে অসম চৰকাৰৰ আঁচনিৰ পৰা লাভ কৰিলে 7,40 লাখ টকা। অনুদান লাভ কৰি বিদ্যালয়খনে গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলোৱাত সেই অঞ্চলৰ ল'ৰা ছোৱালী একগোট হয় আৰু স্কুলখনৰ মুৰব্বী সহিতে অসম চৰকাৰৰ বিভাগীয় সকলোলৈকে অঞ্চলটোৰ ৰাইজে কাটৰ অনুৰোধ জনায় যে স্কুলখনৰ হ'বলগীয়া গৃহটো খেলপথাৰখনৰ কোনো ক্ষতিসাধন নকৰাকৈ আন ঠাইত নিৰ্মাণ কৰা হওক। কিন্তু অধ্যক্ষগৰাকীয়ে ৰাইজৰ অনুৰোধ নেওচি খেলপথাৰখনৰ সমগ্ৰ পথাৰখনে অধিগ্ৰহণ কৰি আৰম্ভ কৰিলে গৃহ নিৰ্মাণৰ প্ৰস্তুতি। ইয়াৰ পাছতে অঞ্চলৰ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোৰ ৰাইজে কোনো কাৰণতে অঞ্চলৰ ক্ৰীড়া প্ৰতিভা শেষ হোৱাটো নিবিচাৰে। সেয়ে তেওঁলোকে বহুবাৰ অনুৰোধ কৰি সুফল নোপোৱাত অৱশেষত ন্যায়ালয়ৰ ওচৰ চাপিছে। বৰ্তমানে সমগ্ৰ ঘটনা ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। মই এখন স্কুলতে পঢ়ি যোৱা এগৰাকী ছাত্ৰী। আমাক এইখন ফিল্ড লাগিবই, কাৰণ আমাৰ এইখন অঞ্চলত এখনেই ফিল্ড আছে য'ত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে দৌৰে, শৰীৰ চৰ্চা কৰে। তো এইখনত ফিল্ডত বিল্ডিং বনাবৰ কাৰণে যথেষ্ট জাগা আছে উত্তৰ ছাইডত। ইয়াত ফিল্ড বনোৱাটো বেয়া কথা হৈছে, কাৰণ ইয়াত বিল্ডিং বনালে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ক'ত দৌৰিব, ক'ত শৰীৰ চৰ্চা কৰিব। তো ফিল্ডত উত্তৰ ছাইডে বিল্ডিংখন বনালে আমি ইয়াত ফিল্ডত আৰামছে অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে দৌৰিব পাৰোঁ, যথেষ্ট শৰীৰ চৰ্চা কৰিব পাৰে। আমাৰ নেক্সট প্ৰজন্মৰ মানুহে ক'ত খেলা ধূলা কৰিব, আৰু আমাৰ আগৰ মানুহবিলাকে যোনবিলাক মহান ব্যক্তিয়ে এইখিনি মাটি দান কৰি থৈ গৈছে, অকল স্কুলৰ কাৰণে দান কৰি থৈ যোৱা নাই, গোটেই অঞ্চলৰ মানুহৰ কাৰণে কৰি থৈ গৈছে। তো আমি বিচাৰোঁ আমাৰ ফিল্ডখন ইয়াতে থাকক। আমি এইটো নিবিচাৰোঁ যে বিল্ডিংখন নহওক, বিল্ডিংখনো আমাক লাগে, কিন্তু উত্তৰ ছাইডে বনক আৰু আমাক ফিল্ডখন এইফালে আমাক খেলা ধূলা কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক। বন্ধুসকল, আমাৰ এই বৃহত্তৰ হাউলি অঞ্চলত আমাৰ মাইনৰিটি এৰিয়াৰ একমাত্ৰ খেলপথাৰ এখন খেলপথাৰ, আৰু যিটো 1958-59 চনৰ জৰীপ মতে এইখন এখন বল খেলা ফিল্ড হিচাপে এই অঞ্চলৰ ৰাইজৰ কিছুমান সদাশয় ব্যক্তিয়ে দান কৰিছিল। আৰু সেই সময়ত এই অঞ্চলৰ ৰাইজে এই খেলপথাৰখন বিভিন্ন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক কামত ব্যৱহাৰ কৰি আহিছে। যোৱা কিছুদিন ধৰি প্ৰায় 1 বছৰমান আগৰ পৰা আমি শুনি আছোঁ যে শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন নতুন বিল্ডিং আৱৰ্তন আহিছে আৰু সেই বিল্ডিংখন খেলপথাৰত স্থাপন কৰিব। এই অঞ্চলৰ ৰাইজে সেইটো বিৰোধ কৰিছে আৰু বিভিন্ন সময়ত SMDCৰ লগত, স্কুল বিদ্যালয় কৰ্তৃপক্ষৰ লগত একেলগ হৈ এইটো সুমীমাংসাৰ এটা চেষ্টা চলাই আহিছে, কিন্তু তেওঁলোকৰ পৰা কোনো সঁহাৰি নাপায়। আমাৰ ৰাইজৰ ফালৰ পৰা ৰাইজ মেল দি অসমৰ এনেকুৱা কোনো এই বিভাগৰ তাৰমানে অফিচ নাই, কাৰ্যালয় নাই, য'ত আমি কোনো ধৰণৰ এপ্লিকেশ্যন কৰা নাই। অৱশেষত যেতিয়া আমি এই বিভিন্ন অফিচসমূহৰ পৰা বা অফিচাৰসকলৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপায়, অৱশেষত ৰাইজৰ ফালৰ পৰা এটা PIL দাখিল কৰা হয়। উচ্চ ন্যায়ালয়ৰ পৰা সেই PILৰ এটা অৰ্ডাৰ DC মহোদয়ৰ তাতে আহে, আৰু তাতে এই খেলপথাৰখন সুৰক্ষিত ৰাখি আইনমতে এটা সিদ্ধান্ত লোৱাৰ কাৰণে তেখেতসকলৰ ওচৰত অৰ্ডাৰ আহে। আৰু সেই মৰ্মে আমাৰ DC মহোদয়ে এইখন ক্ষেত্ৰ পৰিদৰ্শন কৰি সেইটো এটা ৰিপৰ্ট পঠাব লগা আছিল, কিন্তু DC মহোদয়ে নিজে নহাকৈ তেখেতৰ তলতীয়া যিবিলাক অফিচাৰ আছে, IS, তাৰপিছত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ, তেনেকুৱা ধৰণৰ কিছুমান অফিচাৰ আহি ইয়াতে জোখমাখ কৰি ৰিপৰ্ট তেওঁক দিছে, আৰু সেইমতে তেওঁ এটা অৰ্ডাৰ পাছ কৰিছে। যেতিয়া এই তাৰমানে DC ছাৰৰ তলতীয়া অফিচাৰবিলাক আহিছিল, জোখমাখ কৰিছিল, জোখমাখ কৰি তেওঁলোকে এইটো তাৰমানে ৰাইজক সন্মুখতে তেওঁলোকে স্বীকাৰ কৰি গৈছে যে যদি খেলপথাৰৰ দক্ষিণ ফালে বিল্ডিংখন বনোৱা হয়, তেতিয়াহ'লে উত্তৰ ফালেদি খেলপথাৰ কমচে কম ফুটবল খেলাৰ মিনিমাম যিটো নৰ্মছ লাগে, সেই নৰ্মছ মতে খেলপথাৰ নাথাকে, এইটো তেওঁলোকেও স্বীকাৰ কৰি গৈছে। কিন্তু DC মহোদয়ৰ যিটো অৰ্ডাৰত এনেকুৱা ধৰণে দিয়া আছে যে খেলপথাৰৰ দক্ষিণ ফালে যদি বিল্ডিংখন হয়, তেতিয়াহ'লে উত্তৰ ফালেদি খেলপথাৰ থাকি যাব, কিন্তু এইটো একেবাৰে ইম্প্ৰেক্টিকেল, তাৰমানে এইটো প্ৰেক্টিকেলি এইটো সম্ভৱ নহয়। সেইকাৰণে আমি তাৰমানে এই অঞ্চলৰ ৰাইজৰ ফালৰ পৰা এই অঞ্চলৰ যিটো খেলপথাৰ, যিটো শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত নাছিল ইমান দিন, 1958 চনৰ পৰা ইমান দিনলৈকে শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত এইখন খেলপথাৰ নাছিল। 2023 চনত এই মাটিডৰা বিদ্যালয়ৰ ফালৰ পৰা
এটা চিঠা নামজাৰি কৰিছে আৰু সেই চিঠা নামজাৰিৰ ভিত্তিত এই যিটো RIDFৰ যিটো ডাঙৰ স্কিমটো 7,40,00,000 টকাৰ সম্ভৱত সেইটো ইয়াতে স্থাপন কৰিব বিচাৰিছে, যিটো নেকি এই অঞ্চলৰ কাৰণে এই খেলপথাৰখন এই অঞ্চলৰ তাৰমানে খেলপথাৰখন সম্পূৰ্ণভাৱে বিনষ্ট হৈ যাব আৰু আমি এইটো কেতিয়াও ঘূৰাই নাপাম। হাজিপাৰা গাঁও পঞ্চায়ত, গিলাজাৰী গাঁও পঞ্চায়ত এই বৃহত্তৰ অঞ্চলসমূহত কোনো খেলপথাৰ নাই আৰু ইয়াতে খেল মহাৰণৰ মেইন ভেনু হ'ল এইখন খেলপথাৰ, যিটো আমি ধ্বংস হ'বলৈ দিব বিচৰা নাই। আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন খেলপথাৰ আপোনালোকে জানে যে এখন অঞ্চলত এটা ভাল খেলপথাৰ থাকিলে সেই অঞ্চলৰ মানুহৰ বেমাৰ আজাৰ অলপ কম থাকে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত তাৰমানে খেলা ধূলাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আৰু বিভিন্ন ধৰণৰ সা সুবিধা দিছে। সেইবিলাক স্বাৰ্থৰ ৰক্ষাৰ খাতিৰত আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, স্পৰ্টছ মিনিষ্টাৰ আৰু শিক্ষামন্ত্ৰী এখেতসকলক অনুৰোধ জনাওঁ যাতে তেখেতসকলে এইখন খেলপথাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ দৃষ্টিগোচৰ দি আমাৰ এই অঞ্চলৰ ৰাইজক খেলপথাৰখন উপহাৰ হিচাপে আছুতীয়াকৈ ৰাখি আমাক এটা উপহাৰ দি আমাক সুখী কৰে যেন, এইটোৱে মানে আমাৰ ক'বলগীয়া আছিলে। যিজন উপায়ুক্ত মহোদয় আচলতে কোৰ্ট অৰ্ডাৰৰ মতে উপায়ুক্ত মহোদয় নিজে আহিব লাগিছিল। তেখেতে যদি নিজে আহি পৰিদৰ্শন কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো মানে আজি এই অৰ্ডাৰটো নাহিলেহেঁতেন। আমি অনুৰোধ জনাম যে আমাৰ উপায়ুক্ত মহোদয়ে পুনৰাই আহি এই ঠাইখিনি ভালদৰে চালি জাৰি চাই তাৰপিছত আকৌ পুনৰাই এই যিটো অৰ্ডাৰ সেইটো দিয়ে। আৰু অৰ্ডাৰ কপিটোত তাতে এনেক্সাৰ 1 পৰা 7লৈকে কিছুমান এনেক্সাৰ দিয়া আছে। DC ছাৰে যিটো অৰ্ডাৰ দিছে অৰ্ডাৰত এনেকুৱা ধৰণৰ আছে যে প্লেগ্ৰাউণ্ডটো সুৰক্ষিত থাকিব, বিল্ডিংখন দক্ষিণ ফালেদি হ'লে মাজত প্লেগ্ৰাউণ্ডটো ওলাই যাব। আৰু তাতে যে আমাৰ ৰাইজৰ ফালৰ পৰা বা আমাৰ PIL-কাৰী তেওঁলোকে যিটো PIL কৰিছিলে তেওঁলোকক আচলতে এইটো অৰ্ডাৰখন অৱগত কৰাব লাগিছিল, কিন্তু অৱগত কৰাৰ আগতে ইয়াতে কাম আৰম্ভ কৰিবলৈ তাৰমানে নিৰ্দেশটো আহি যায়। যেতিয়া আমি সেই অৰ্ডাৰৰ কাৰণে আমাৰ PIL-কাৰীয়ে তেখেতৰ ওচৰ চাপে অৰ্ডাৰটো দিয়ে, কিন্তু অৰ্ডাৰত এনেকুৱা ধৰণে লিখা আছে যে খেলপথাৰখন থাকিব, কিন্তু আচলতে নাথাকে। আৰু তাতে যিবিলাক ADC ছাৰে কিছুমান লিখা বিচাৰিছিল এই PIL-কাৰীৰ পৰা লিখনি দিছে আৰু সেইবিলাক এনেক্সাৰ 7ত উল্লেখ কৰা আছে বুলি তাতে উল্লেখ আছে, কিন্তু অৰ্ডাৰ কপিটো যেতিয়া আমাৰ PIL-কাৰীক দিছে তাতে সেই কোনো ধৰণৰ এনেক্সাৰ নিদিয়াকৈ কেৱল অৰ্ডাৰ কপিটোহে পঠাইছে। আমি অনুৰোধ জনাম যে DC মহোদয়ে যাতে এইটো ভালদৰে তাৰমানে অলপ হেৰি কৰি বিভাগীয় কোনো কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ এই এনেক্সাৰ সহকাৰে অৰ্ডাৰটো আমাৰ তাতে পঠায় আৰু এই বিষয়টো DC মহোদয়ে ডাইৰেক্ট পুংখানুপুংখভাৱে আহি চালি জাৰি চাই এই অৰ্ডাৰটো পুনৰাই দিয়ে। এইটো আমাৰ তাৰমানে বিল্ডিংখন হওক উত্তৰ ফালেদি হওক কোনো অসুবিধা নাই, বিদ্যালয় উন্নয়ন হ'ব লাগে আমাৰ এই স্কুল, গতিকে আমি বিদ্যালয়ত বিল্ডিঙৰ বিৰোধিতা কেতিয়াও কৰা নাই, কিন্তু খেলপথাৰ এখন মানে আমাৰ কাৰণে এটা মূল্যৱান সম্পদ হৈ আছে এই অঞ্চলৰ কাৰণে, এই সম্পদটো নষ্ট হ'ব নালাগে, এইখিনিয়ে ক'ব লগা আছে। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, NE Bharat 24।